হয় নিতুমণি শইকীয়া এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাট বালক বহুমুখী বিদ্যালয় যি ভোট কেন্দ্ৰ যোৰহাট আৰু তিয়ক দুটা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সন্মুখত মই উপস্থিত আছোঁ। মই পোনে পোনে মোৰ সহযোগী পৰাগক যিহেতু গৌৰৱ গগৈ ইতিমধ্যে জয় প্ৰায় নিশ্চিতেই হৈছে, আনুষ্ঠানিকতা মাত্ৰ বাকী আছে। তিয়ক বিধানসভা সমষ্টিৰ 18টা ৰাউণ্ডৰ ইতিমধ্যে 14টা ৰাউণ্ড 15টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে। যোৰহাটৰ 13টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে আৰু ইতিমধ্যে দেখা গৈছে যে গৌৰৱ গগৈ সামগ্ৰিকভাৱে 1,60,000 ওপৰৰ ভোটত তেওঁ ইতিমধ্যে তেওঁ অগ্ৰগতি লাভ কৰিছে। এয়া সামগ্ৰিক পৰিৱেশ। যোৰহাটৰ যি পুথিভঁৰাল আছে সেই পুথিভঁৰালৰ সন্মুখত এয়া কংগ্ৰেছ সমৰ্থকসকলৰ এয়া উল্লাস। মই নিতুমণি শইকীয়া এই কথা ক'ব লাগিব, কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰে দৃষ্টি নিবদ্ধ হৈ আছিল যোৰহাট লোকসভা সমষ্টিত। যোৰহাট লোকসভা সমষ্টিত এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছিল, স্বাভাৱিকতে গৌৰৱ গগৈ জয় হ'ব নে তপন গগৈ জয় হ'ব সকলোৰে দৃষ্টি নিবদ্ধ হৈছিল। এই দৃষ্টি কেৱল অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰে দৃষ্টি নিবদ্ধ হৈছিল আৰু অৱশেষত শেষ হাঁহি মাৰিবৰ কাৰণে ইতিমধ্যে সকলো প্ৰস্তুতি ইতিমধ্যে কংগ্ৰেছে এয়া ৰাজপথত তেওঁলোকে উল্লাসৰ যোগেদি তেওঁলোকে প্ৰতিফলিত কৰিছে আৰু এই কথা প্ৰমাণ কৰি দিছে যে যোৰহাট লোকসভা সমষ্টিক লৈ বিশেষকৈ আমি সকলোৱে জানো যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনৰ যি প্ৰচাৰ সেই প্ৰচাৰৰ সময়ত দেখা গৈছিল মিনি দিছপুৰলৈ পৰিৱৰ্তন হৈছিল, পৰ্যবেক্ষিত হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক হৰুৱাবৰ বাবে কেইবাখনকৈ মিটিং 20খনৰো অধিক মিটিং সভা অনুষ্ঠিত কৰিছিল আৰু পীযুষ হাজৰিকাৰ বাহৰ প্ৰতি লৈছিল। প্ৰায় 150 নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। জয়ন্ত মল্ল বৰুৱাই প্ৰায় 5খনৰো অধিক নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল আৰু তাৰ পাছতো দেখা গ'ল এয়া যোৰহাটৰ পৰিৱেশ। যোৰহাটৰ যিসকল কংগ্ৰেছৰ যিসকল সমৰ্থক ইতিমধ্যে বহুদিনৰ পিছত আচলতে তেওঁলোকে এনেদৰে উল্লাস কৰিবৰ বাবে আচলতে এনেদৰে ৰাজপথলৈ ওলাই আহিছে। এয়া যোৰহাট লোকসভা সমষ্টিৰ যোৰহাট নগৰৰ মাজমজিয়াৰ অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু পুথিভঁৰাল যোৰহাট জিলা পুথিভঁৰালৰ সন্মুখৰ ৰাজপথৰ এয়া পৰিৱেশ। ইতিমধ্যে সকলোৱে এক উৎসৱমুখৰ পৰিৱেশ মোৰ সামগ্ৰিক দৃশ্য সকলোৱে দেখুৱাইছে আৰু কিছু সময়ৰ পাছতে ৰিজু যদি তুমি মোৰ কথা শুনিছা আৰু কেইটা ৰাউণ্ড বাকী আছে আনুষ্ঠানিক ঘোষণালৈ? হয় যোৰহাট বিধানসভা সমষ্টিৰ যি ভোট গণনা 13টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে আৰু তাত গৌৰৱ গগৈ ইতিমধ্যে প্ৰায় 18-20 হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে, অগ্ৰগতি লাভ কৰিছে। তিয়ক বিধানসভা সমষ্টিৰ মুঠ 18টা ৰাউণ্ডৰ 15টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে। প্ৰায় 20,000ৰো অধিক ভোটত তেওঁ অগ্ৰগতি লাভ কৰিছে। ইতিমধ্যে আমাৰ খবৰ পোৱা মতে মৰিয়নি বা তিতাবৰ এই সমষ্টিসমূহৰ যি ভোট গণনা ইতিমধ্যে সমাপ্ত হৈছে। প্ৰায় 1,60,000 ভোটৰ অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে সমগ্ৰ যোৰহাট লোকসভা সমষ্টিত। আৰু বহুদিনৰ মূৰত মই পুনৰ কৈছোঁ বহু বছৰৰ মূৰত যদি তুমি মোৰ কথা শুনিছা তিতাবৰত তেওঁ দেউতাকৰ এটা আধিপত্য আছিল, স্বাভাৱিকতে এতিয়াও তাত কংগ্ৰেছৰ বিধায়ক আছে, তাত বাৰু লিড ল'বই। কিন্তু মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ এটা সমষ্টি তেওঁ কংগ্ৰেছৰ পৰা জিকাৰ পিছত তেওঁ বিজেপিত যোগদান কৰিছিল, তাৰপিছত বিজেপিৰ পৰা জয়ী হৈছিল আৰু সেই মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে কমেও 40-45 হাজাৰ ভোটত লিড দিম বুলি কৈ আছিল। এতিয়া তুমি কৈছা যে তাত গৌৰৱ গগৈয়ে লিড লৈছে, কথাটো সঁচাটো? সঁচা। কেৱল মাত্ৰ ন্যূনতম ভোটৰ ব্যৱধানত মাজুলীত মাত্ৰ তপন কুমাৰ গগৈয়ে লিড লোৱাৰ বাদে বাকী যি 9টা সমষ্টি আছে 9টা সমষ্টিতে গৌৰৱ গগৈয়ে লিড লৈছে। আৰু এই কথা ক'ব লাগিব নিতুমণি, এয়া জনতাৰ ৰায়দান আৰু এই কথা প্ৰতিপন্ন হ'ল যে হয় ভাবুকিৰে বা বিভিন্ন ধৰণৰ স্বেচ্ছাচাৰীভাৱে জনতাক আচলতে বশীভূত কৰিব নোৱাৰে, কোনো প্ৰলোভিত কৰিব নোৱাৰে, তাৰ এক জ্বলন্ত প্ৰমাণ। ধন্যবাদ জনাইছোঁ মই ৰিজু শইকীয়া।